এসময়ত ইয়াত এখন ঘৰ আছিল। তেওঁলোকে বিচৰা নাছিল নিজৰ মৰমৰ ঘৰখন এৰি যাবলৈ, কিন্তু বাধ্য কৰোৱা হৈছিল। এইখন বৰপেটা জিলাৰ পিৰলা সত্ৰ। ভৰ বাৰিষাৰ দৃশ্য এয়া। এই সত্ৰখনৰ 101 বিঘা 9 লেচা মাটিয়েই এতিয়া বেদখলকাৰীৰ কবলত। সত্ৰখনৰ অস্তিত্ব কেৱল আছে প্ৰায় একঠা মাটিৰ এটা সৰু নামঘৰত। ইয়াতে ভকতে পুৱা গধূলি চাকি বন্তি জ্বলাই সত্ৰখন চলাই আছে। এয়া কেৱল এক উদাহৰণ। বহু সত্ৰৰ বৰ্তমানৰ অৱস্থা দেখিলে যিকোনো অসমবাসীৰ চকুলো ওলাব। শিমুল গছজোপা আছিলে, শিমুলজোপা তলতে 2 মিনিটমান ৰৈছে। তাৰপাছতে একদম মানে মৌ বাঁহ দি আহি গ'ল নহয় তাৰমানে গোঁসাই ঘৰলৈ। আহি পেলাই আমি গোটেই গোঁসাই ঘৰৰ তাৰমানে 52 ছটা টিংপাত তাৰমানে এনেকৈ ঘপিয়াইছে ৰামদাহঁতি, তাৰমানে এহাত দেহাত সোমাইছে তাৰমানে ঘপিয়াইছে টিংপাতত বেৰত। গোঁসাই বহাটো ক'ত আছিলে? সিহঁতি মানে ঘৰ চৰ ভাঙি তাৰমানে একদম মুঠতে নামঘৰত মুতিলে হাগিলে তাৰমানে হেৰিয়াত তাতে আছিল 20-25 তাৰমানে, কিন্তু পাছত আহি গ'ল কিজানি 500 মান মানুহ। গোঁসাই কি ক'ব, সেই ভোলানাথ বুলি মুঠতে গোঁসাই মতে ঘৰৰ মুঠৰ খুটাতে ধৰি পেলাই চিঞৰিছে আৰু। তো সিহঁতি চাবলৈ নাই, তাৰমানে গোটেই মন্দিৰ কাটিছে তাৰমানে, গোঁসাই ঘৰ বেৰ চেৰ চব কাটিছে তাৰমানে, গোঁসাই গাত ইটাচপা মাৰি দিছিলে এটাই। মোৰ 5/4/1993 চন ৰাতি 9:30 বজাত এসোপা সশস্ত্ৰ মিয়া মুছলমান আহি কি কৰিলে, মোৰ ঘৰ দুৱাৰ টিংপাত বেৰ এইবিলাক দীঘলদৰে কাটি উৰিদাৰে কাটি মোৰ ৰাতি মোক এতিয়া তেওঁলোকে মানুহ আহিছে বোলে বোলা বুলিলত আটাইখিনি মানুহ আঁতৰি গুচি গ'ল ওচৰত তেওঁলোকৰ তাতে এটা খেৰৰ পুঁজি আছিলে। সেই খেৰৰ পুঁজিটোতে জুই জ্বলাই পিছত কথাটো এনেকুৱা কৰিবলৈ বিচাৰিছে যে আমাৰ ঘৰ জুই লগোৱাৰ কাৰণেহে গোঁসাইৰ আশ্ৰমখন আমি কাটিছোঁ। সেইটো ব্যৱস্থা হয়। তেওঁলোকে এইটোৱে কৰিছে যে ইয়াত সদায় নাম দবা কাঁহ আৰু এইবিলাক সাংস্কৃতিক অনুষ্ঠান কিবা কিবি পাতি থাকে, আমাৰ হুলস্থুল হয়। গতিকে এইটো হ'ব নালাগে। আচলতে ইয়াৰ পৰা তই বেগেতে গুচি যা, তো নমৰতী মন্দিৰতো সোমাই পেলাই মোৰ যাদৱৰায় মূৰ্তি, কৃষ্ণ মূৰ্তি লৈ গ'ল আৰু ৰূপৰ সোণৰ ফুল, কাঁহী বাতি, বিভিন্ন ধৰণৰ সা সঁজুলি, হাৰমনিয়াম, তাবলা, খোল, তাল ইত্যাদি ধৰণৰ এইবিলাক চুৰ কৰি লৈ গুচি গ'ল তলা চলা ভাঙি মন্দিৰৰ পৰাও। লেট্ৰিনটো কিনাৰত, লেট্ৰিনটো অকণমান দূৰত মোৰ, লেট্ৰিনটো কিনাৰত একদম গৰু পেটত দমদমকৈ পেলাই দিয়েহি। আৰু হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ এই বঙালমৰালৈ আহিছিলে, আহোঁতে মোৰ লিফলেটখন এই হিতেশ্বৰ শইকীয়াক দি দিলেগৈ যে আমাৰ সংখ্যালঘু লোকৰ ওপৰত এনেকৈ লিফলেট উলিয়াইছে গোঁসাই, এইখন চাই পেলাই তেওঁ একো নাচালে আৰু ক'লে যে তেওঁক সোমাই থ'ব লাগে, জেলত দিব লাগে। তাৰপিছত মোক ইতিমধ্যে এৰেষ্ট কৰি দিলে। কিন্তু মোৰ কিমানখিনি হানি হ'ল, তাৰ পৰা মই ওলাই গুচি আহিবলগীয়া হ'ল। সেইখিনি এৰি মই গুচি আহিবলগীয়া হ'ল। তেনেস্থলৰ ভিতৰত মোক একো এটা সহায় বা একো এটা কাম নকৰিলে। আকৌ 2 মাৰি দিলোঁ যদিও মোক ইটা এটা মাৰি দিলে মোৰ গালে, বুকুত পৰিলে অলপ, পৰিলত মই পৰি গ'লোঁ। গতিকে সেইকাৰণে তেওঁলোকে কি কৰিলে, মই কন্দা কটা কৰাৰ পিছত খুটা এটাতে ধৰি পেলাই খাপতে ধৰি মই চিঞৰি কান্দিছোঁ আৰু উপায় নাই।